অ ভাই তই কি ভাবিছ চৰকাৰে বাৰু ন্যায়টো দিবনে নিদিয়ে না ইলেকশ্যনৰ নিচিনাকে আকৌ টুকটো দি থৈ দিব কিমান এনেকে থাকিবি ৰিক্সা চলালো আণ্ডাৰপেণ্ডৰ বেপাৰো কৰিলো কিন্তু মনটো দেখোন জুবিনদাৰ অবিহনে কোনো বেপাৰতে টিকিব পৰা নাই বাতৰে হেকতে বাতছা তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে মা কসম জুবিনদাৰ কসম মই যদি জুবিনদাৰ হত্যাকাৰীক মাৰি পেলাব নোৱাৰো মোৰ নামো ভুটুকন নহয় নেকান্দিবি আৰু দোষ নেকান্দিবি এনেকে আমি বাগৰি পৰিলে কেনেকে মানুহক উৎসাহ যোগাম জুবিনদাৰ ন্যায়ৰ বাবে মেক্সিকো ফোনটো লগাও লগা ভাই মেক্সিকো ফোনটো লগোৱা অ ভাই ফোনটো উঠা নাই আৰু এবাৰ লগোৱাচোন ফোনটো হেল্ল' অ ভাই ক'ত আছিলি সেইদিনাখন জুবিনদাৰ হৈ হিংস নিচিনা গৰজি এতিয়া তই ঘৰৰ চুকত সোমাই থকা পঁইতাচোৰাটোৰ লিখীয়া হৈ আছ যে পঁইতাচোৰাৰ পৰা একেবাৰে ঘৰতে ভাগ কৰি থকা চুৰ কৰা নিগনিলৈ প্ৰমোচন পালে এইবোৰতো তহঁতৰ পৰা শিকিছে তহঁতি হৈ ডাংকাটিৰ মদৰ আড্ডাত গৈ গৈ মদ খোৱাটো শিকালি সেইটোৰ ফল আজি মই ভুগিবলৈ পাইছো আজি ঘৰৰ কোনো চুকতে পইচা থব নোৱাৰো মোৰ ব্লাউজৰ বাদে আৰু এটা কথা ভালকে কাণ খুলি শুন মোৰ ল'ৰাক তহঁতৰ লগত অনশনত পঠিয়াই জেলৰ ভাত খুৱাব মন নাই আৰু মৰা মানুহটো মৰিয়ে গ'ল এতিয়া আমি জীয়াই থকা মানুহখিনিও ভাত চাত নোখোৱাকে ঘৰতে বহি কান্দা কুন্দা কৰি থাকিলে কোনোবাই ভাত এমুঠি দিব নেকি আমাক এইবিলাক একো লাভ নাই অনশন প্ৰটেষ্ট কৰি এনে পুলিচৰ খুফে খাব লাগিব মই হলে মোৰ ল'ৰাক পঠিয়াব নোৱাৰো দেই আৰু ফোন চোন কৰি বেছি মাতি নাথাকিবি মোৰ ল'ৰাক আজিৰ পৰা যাব দিয়া না যাব দিয়া ফুটুকন হতৰ লগত জুবিনদাৰ ন্যায় যেনেকুৱা হলেও পাবই লাগিব তুমি কিয় নুবুজা মেক্সিয়ে কি ক'লে দোষ নাযাওঁ বুলি ক'লে নেকি মেক্সিয়ে ফোনটো ৰিচিভ কৰা নাই তাৰ মাহে ৰিচিভ কৰিছিল মাকে নহলে কি ক'লে তোক ইমান খং উঠিছে যে তই মেক্সিৰ মায়ে মেক্সিক ফোন চোন কৰি নাথাকিবি আৰু অনশনলৈ পঠিয়াই জেলৰ ভাত খাব দিব নিদো বুলি কৈছে আৰু আমাকো কৈছে মৰা মানুহজন মৰিয়ে গ'ল তাৰ কাৰণে আৰু লাগি থাকি লাভ নাই বুলি কৈছে তেনেকে কৈছে নেকি দোষ তাৰ মাকে কেনেকে ক'ব পাৰিলে এনেকুৱা কথা অ দোষ তেনেকেই কৈছে তাৰ মাকে মোক দেচোন তোৰ ফোনটো মই ফোন কৰো ফোন কৰি কি কৰিবি দোষ সেইবিলাকৰ একো মৰম দয়া বোলা বস্তু নাই ফোন নকৰিবি অ নাই সেইটো কথা সহ্য কৰিব নোৱাৰি আন কাৰোবাৰ কথা এনেকে ক'লে বেলেগ কথা জুবিনদাৰ বিষয়ে যদি তেনেকে কয় কাকো সুধাই নেৰো হেল্ল' অ খুৰী আপোনালোকৰ মন হিলৰ হ'ব পাৰে গোটেই অসম তথা ভাৰত পাকিস্তান বাংলাদেশে 19 তাৰিখৰ পৰা কান্দি আছে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে আজি অসমৰ উন্নতি নাই আপোনালোকে বাহিৰৰ চিনেমাবোৰক প্ৰমোচন কৰে কিন্তু আমাৰ অসমৰ চিনেমাৰ কথা ওলালে আমি কিয় চাম পইচা পাব সিহঁতি ধনী হ'ব সিহঁতি সেইবোৰ কথা সদায় প্ৰশ্নবিধক হিচাপে আগত ৰাখে আগতে আপোনাক বহুত সন্মান কৰিছিলো কিন্তু আজি এই সন্মানবোৰক আপুনি নিজে হেৰুৱাই পেলালে আমাৰ ভগৱান হিয়াৰ আমতো জুবিনদাৰ বিষয়ে আপুনি কেনেকৈ এনেকে ক'ব পাৰিলে আপুনি যিমান নিজৰ ল'ৰা ছোৱালীক ভাল পায় তাতকৈ 1 গুণ বেছি আমি জুবিনদাক ভাল পাওঁ আৰু সন্মান কৰোঁ যদি এই 350 কোটি মানুহৰ চকু পানী আপুনি চাই হাঁহি থাকিব পাৰে তেনেহলে কোনো ল'ৰা ছোৱালীৰ মাক বা এজনী আস্কি নাৰী আপুনি কেতিয়াও হ'ব নোৱাৰে হ'ব ফোন ৰাখিছো মই সঁচাকে বহুত ভুল কাম কৰিলো দেই সিহঁতক এনেকে ক'ব নালাগিছিলে মোৰ বহুত ভুল হ'ল দেই মোক যাব দিয়া মা মই যাম জুবিনদাৰ ন্যায় বিচাৰি নেকান্দিবি অ শুন মোৰ ল'ৰাটো মই বেয়া আছিলো তই যাবি জুবিনদাৰ ন্যায়ৰ কাৰণে সঁচাকে মই সঁচা নাৰী লিষ্টত নাই যিজনীয়ে ভগৱানৰূপী মহাপুৰুষৰ বিষয়ে এতিয়ালৈকে অনুভৱ কৰা নাছিলো সিহঁতে দুটাই মোৰ চকু দুটাক মেল খোৱালে তই বল মোৰ লগত সিহঁতৰ পৰা মই ক্ষমা খুজিম আৰু তোকো সিহঁতৰ লগত থৈ আহিম কৈ ফুটুকন আহিছে মেক্সিৰ মাক আৰু মেক্সি মদাহীকেইটাৰ ওচৰত আহিব লগা কাৰণটো কি নাই কিবা এটা আকৌ ভুল কৰিলো নেকি উপায়হত পাৰিলে মোক মাফ কৰি দেও মই জুবিনদাৰ মহাত্মাৰ বিষয়ে বুজি নাপালো তহঁতি দুটা মোক চকু দুটা মেলি দিলি সঁচাই মই নাৰী বা মাৰ যোগ্য নহয় মোক ক্ষমা কৰি দিয়া তহঁতি অনশনলৈ কেতিয়া ওলাবি মোকো কবিও মই যাম একো নাই খুৰী মানুহ মাত্ৰে ভুল হয়েই এয়া ডাঙৰ সৰু বুলি একো কথা নাই দুটা ক্ষেত্ৰতে হ'ব পাৰে আপুনি যে বুজি পালে সেয়াই বহুত অনশনলৈ 8টা বজাৰ পৰা বুলি ভাবিছো ফুটুকনে প্ৰায় গাঁৱৰ সকলো মানুহক ফোনৰ যোগেদি জনালে বাৰু কালি 8 বজাৰ আগতে উপস্থিত হ'বলৈ হ'ব ঠিক আছে ময়ো 8 বজাৰ আগত
উপস্থিত হৈ যাম এতিয়া যাওঁ মেক্সি মই যাওঁ দে ভালকে থাকিবি We want justice আমাক ন্যায় লাগিবই আপোনালোকে এনেদৰে ৰাস্তাত ন্যায় বিচাৰি ওলাই আহিব লগা হৈছে এইটো বিষয়ে কি ক'ব কি কম আৰু ইয়াতকৈ দুৰ্ভাগ্য কথাটো একো নাই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি ওলাই আহিব লগা হৈছে ক'বলৈতো একো নাই শব্দহীন অকল এইটোকে কম অকম থকা ভাৰতে বহুত ডাঙৰ মূল্যৱান বস্তু এটা হেৰুৱালে মই কি কম চিদাই মাৰি পেলাম সিদ্ধাৰ্থ আৰু শ্যাম কানু যিজন মানুহে পলিটিক্স বেয়া পায় সেইজনৰ লগতে আজি সকলোৱে পলিটিক্স কৰিছে সেইবোৰক ভগৱানে কেতিয়াও ক্ষমা নকৰে আৰু সেই ফেষ্টিভেল মহন্ত আৰু বেপাৰী শৰ্মা সিহঁতে পচি মৰিব সেয়াই ক'লো মই We want justice জুবিনদাৰ ন্যায় লাগিবই এনেদৰে এতিয়া বেকুলি গাঁৱৰ লোকসকল দুখত ভাগি পৰা দেখিবলৈ পোৱা গৈছে সকলোৰে চকুত চকুলো আৰু প্ৰতিবাদ কোনো আইনীগতভাৱে লৈ গৈছে এয়াই আছিলে আপোনালোককো কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ